মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত প্ৰশ্ন আলোচনা কৰিম। সমাজ বিচিত্ৰা যিখন ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি নতুনকৈ যিখন পাঠ প্ৰদান কৰা হৈছে চোৱা, ইয়াত স্বদেশ বিদেশৰ সমাজ পৰিচয়। গতিকে ইয়াৰে আমি 9 নম্বৰ অধ্যায় আজি প্ৰশ্ন এনসাৰ দিম তোমালোকক। চোৱা 9 নম্বৰ লেছনটোৰ নাম হৈছে প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ। গতিকে মই পাঠটো আৰু বুজাই নিদিওঁ, আজি ডাইৰেক্ট কুৱেশ্যন আনসাৰ দিম। গতিকে তোমালোকে লেছনটো ভালদৰে ঘৰত পঢ়িবা, তাৰপিছত কুৱেশ্যন আনসাৰখিনি বহীত লিখি লৈ মুখস্থ কৰিবা। চোৱা প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ। অনুশীলনী 1 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰত দিছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? এইটো বৰ দৰকাৰী প্ৰশ্ন। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য। তাৰপিছত অৰ্থশাস্ত্ৰৰ গ্ৰন্থখনৰ লিখক কোন? অৰ্থশাস্ত্ৰৰ গ্ৰন্থখনৰ লেখক চাণক্য বা কৌটিল্য। তাৰপিছত লিখিবা বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? এইটোত লিখিবা মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ বিহাৰ, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগৰ অঞ্চলত বিস্তৃত আছিল। ঘ নম্বৰ প্ৰশ্নটো চোৱা মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? মৌৰ্য ৰজাসকলৰ ভিতৰত অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। ঙ নম্বৰটো হৈছে শৃংগ বংশৰ প্ৰতিষ্ঠাতা কোন? শৃংগ বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্যমিত্ৰ শৃংগ। প্ৰথম 6 নম্বৰ প্ৰশ্নটো চোৱা পুষ্যমিত্ৰ শুং কোনটো বৰ্গৰ লোক আছিল? পুষ্যমিত্ৰ শৃংগ ব্ৰাহ্মণ বৰ্গৰ লোক আছিল, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন? এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। বৰ্গীয় জ নম্বৰ প্ৰশ্নটো চোৱা মৌৰ্যসকলৰ উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা যায়? ইয়াৰ আনচাৰত লিখিবা যে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। 6 নম্বৰটো হৈছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? এনচাৰত লিখিবা যে অশোকৰ সময়ত তেনে বিষয়াসকলক ধম্য মাহামাত্ৰ বুলি কোৱা হৈছিল। 9 নম্বৰ প্ৰশ্নটো দিছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? এনচাৰত লিখিবা যে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা। 10 নম্বৰ প্ৰশ্ন, এইবিলাক চক 1 নম্বৰী প্ৰশ্ন। মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্গ কেইটা কি আছিল? লিখিবা মৌৰ্যসকলৰ সময়ত 4টা প্ৰধান বৰ্গ আছিল। এটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন? গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজাজন আছিল চন্দ্ৰগুপ্ত দ্বিতীয়। তাৰে পিছত অনুশীলনীত 2 নম্বৰ অনুশীলনীৰ প্ৰশ্নসমূহ চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। চোৱা ক নম্বৰ মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা। এটা হৈছে চোলা, এটা হৈছে চেৰা আৰু এটা হৈছে পাণ্ড। চোলা, চেৰা আৰু পাণ্ড। পাণ্ড বংশৰ ৰাজধানী কি আছিল? লিখিবা পাণ্ড বংশৰ ৰাজধানী আছিল মধুৰা। উৰায়ুৰ কোনখন ৰজাৰ শাসন কেন্দ্ৰ আছিল? এইটোত লিখিবা যে চোলা বংশৰ শাসন কেন্দ্ৰ আছিল উৰায়ুৰ। চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল? চেৰা বংশৰ অঞ্চলটোক কেৱল বুলি জনা গৈছিল। চেৰা বংশৰ অঞ্চলটোক কেৱল বুলি জনা গৈছিল। কাক অন্ধ বুলি জনা গৈছিল? চোৱা আন্ধ্ৰ বংশক অন্ধ বুলি জনা গৈছিল। চেৰাসকলক
সকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল এইটো হৈছে চেৰা বংশৰ অঞ্চলটোক কেৱল বুলি জনা গৈছিল আৰু আন্ধ্ৰ বংশক অন্ধ্ৰ বুলি জনা গৈছিল তাৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটোত দিছে যে চালুক্য বংশৰ প্ৰতিষ্ঠাতা কোন এইটোত লিখিবা যে চালুক্য বংশৰ প্ৰতিষ্ঠাপক আছিল পুলকেশিন প্ৰথম পল্লৱ বংশৰ প্ৰথম ৰজাজন কোন আছিল পল্লৱ বংশৰ প্ৰথম ৰজাজন আছিল সীমাভিষু কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল এটোৰ আনসাৰত লিখিবা যে কাঞ্চীপুৰম আছিল পল্লৱসকলৰ ৰাজধানী দক্ষিণ ভাৰতৰ কোন লোকসকলৰ প্ৰধান বৃত্তি কি আছিল এটোত লিখিবা যে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি কাৰ্য আৰু সাগৰ বাণিজ্য একেতেকে 3 নম্বৰ অনুশীলনীটো চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰটো দিছে প্ৰাচীন কামৰূপৰ প্ৰথম ঐতিহাসিক বংশটোৰ নাম কি ইয়াতে লিখিবা প্ৰাচীন কামৰূপৰ প্ৰথম ঐতিহাসিক বংশটো হৈছে বৰ্মন বংশ এটো বৰ ইম্পৰ্টেন্ট মনত ৰাখিবা তাৰে পিছৰ প্ৰশ্নটো চোৱা কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এইটো লিখিবা যে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰচলন কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্চন এইটো বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ কোন আছিল এইটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন বৰ ইম্পৰ্টেন্ট কোৱেশ্চন দে এইটো চোৱা চীনা পৰিভ্ৰাজক হিউৱেনচাঙে কামৰূপলৈ কেতিয়া আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন এই আটাইকেইটা কোৱেশ্চনে ইম্পৰ্টেন্ট হিউৱেনচাঙে 643 খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল 5 নম্বৰ প্ৰশ্নটো চোৱা বিষয় বুলিলে কি বুজা বিষয় বুলিলে বুজা যায় ৰজাৰ দ্বাৰা নিযুক্ত প্ৰশাসনিক কৰ্মচাৰী বিষয়া তবু বিষয়া বুলিলে কি বুজায় বিষয়া বুলিলে বুজা যায় যে ৰজাৰ দ্বাৰা নিযুক্তি প্ৰশাসনিক কৰ্মচাৰী তাৰ পিছত কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য বৃত্তিসমূহ হৈছে কৃষি কাৰ্য তাঁত বুনা কাম চৰাই ঋতু শিল্প মনত ৰাখিবা তাৰ পিছত চোৱা আমাৰ 4 নম্বৰটো অনুশীলনী তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল এনসাৰত লিখিবা যে শিক্ষা সাহিত্য কলা আৰু বিজ্ঞানৰ উন্নতিৰ বাবে গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হৈছিল তাৰে পিছৰ প্ৰশ্নটো চোৱা কালিদাসে লিখা 3খন নাটকৰ নাম লিখা বৰ ইম্পৰ্টেন্ট কালিদাসে লিখা 3খন প্ৰসিদ্ধ নাটক হৈছে অভিজ্ঞান শকুন্তলম মালবিকাগ্নি মিত্রিম বিক্রম বংশীয়ম গতিকে 3খন নাটক বৰ ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা তাৰে পিছত গ নম্বৰ প্ৰশ্নটো চোৱা বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল এটো হৈছে নাম আলাহাবাদ স্তম্ভলিপিৰ লেখক আছিল হৰিসেন খ নম্বৰ প্ৰশ্নটো চোৱা কি দিছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি বৰ ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা এইটো আনসাৰ হৈছে অমৰ কোশ তাৰে পিছৰ প্ৰশ্নটো চোৱা দক্ষিণ ভাৰতত কি ভাষ্যত নাটক কবিতা আদি ৰচনা কৰা হৈছিল এটা হৈছে তামিল তেলেগু কন্নড় আৰু মালয়ালম ভাষাত ৰচনা কৰা হৈছিল গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ থ্যাংক ইউ ফৰ ওয়াচ